মাত্ৰ 3000 চলিছে এখন বাইক। এখন কম বাজেটৰ গাড়ী হয়, আপোনাৰ 22000 টকা আহিব। অনলি 9000 কিলোমিটাৰ চলিছে এখন হিমালয়ান। 54000 ইঞ্জিন সিল হয় 150। 5000 কিলোমিটাৰ ৰানিং হৈছে। অনলি 7 মাহৰ গাড়ী। ডবল হেলমেট পাব। ডাবল হেলমেট হয়, সিংগল নহয়, ডাবল হেলমেট আপুনি ফ্ৰী পাব। এইটো গাইজ, আজি মই আছো আমাৰ নগাঁৱৰ SS মটৰ্ছত। দেখা পাইছে SS মটৰ্ছ নগাঁও, আৰু দেখা পাইছে স্কুটি ছেকেণ্ড হেণ্ড আৰু বাইক, মানে ছেকেণ্ড হেণ্ড স্কুটি আৰু বাইকৰ এখন ডিলাৰত আছো। নতুনকৈ খোলা হৈছে, বৰঘাটত আছে, মানে বৰঘাটৰ পৰা নগাঁও যোৱা ৰাস্তাত আণ্ডাৰ 1.5 কিলোমিটাৰ, 1.5 কিলোমিটাৰ ভিতৰতে আছে আমাৰ SS মটৰ্ছ নগাঁও। ছেকেণ্ড হেণ্ড বাইক স্কুটি পাই যাব। আৰু ইয়াৰ এড্ৰেছটো মই জনাইছোঁ, ইয়াত আপুনি এক্সচেঞ্জৰ সুবিধা পাই যাব, ফাইনেন্স নহ'ব, কিন্তু এক্সচেঞ্জত আপুনি ভাল ভাল গাড়ী ইয়াৰ পৰা ওলাই লৈ যাব পাৰে। কম দামত আপুনি বাইক বা স্কুটি ইয়াত পাই যাব। বেছিভাগ আপুনি ইয়াত টানা গাড়ী পাব, মানে ফাইনেন্সৰ পৰা যিসকলে বাইক বা স্কুটি লয়, সেই কিস্তি দিব নোৱাৰা হয়, তেতিয়া সেই গাড়ীখন ফাইনেন্সে বেংকে লৈ আহে, আৰু সেই বাইক তেওঁলোকে ৰাখি কম দামত চবকে দিয়ে, মানে কম দামৰ বাইক আপোনাক দিয়ে, আৰু আপুনি এখন বাইক বা স্কুটিৰ গৰাকী হ'ব পাৰিব অতি কম মূল্যত। তো বেছি দেৰি নকৰোঁ, ভিডিঅ'লৈ আগবাঢ়ো, ইয়াৰ সুবিধাসমূহ জনাওঁ। আৰু এটা কথা, এটা বিশেষ অফাৰ হৈছে, আমাৰ এই ভিডিঅ'টো চাই আহিলে বাইক বা স্কুটিৰ লগত আপুনি ডাবল হেলমেট ফ্ৰীতে লৈ যাব পাৰিব, মানে বিনামূলীয়াকৈ দুটাকৈ হেলমেট লৈ যাব পাৰিব, আৰু একদম কম দামত বাইক বা স্কুটি ইয়াৰ পৰা লৈ যাব পাৰিব। গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ'লৈ আগবাঢ়ো। এখন জুপিটাৰ লেটেষ্ট টপ মডেল হয়, 2025-ৰ, 1 বছৰ 2 মাহ হৈছে। 2025 75,000 আহিব। 75,000, আৰু দামৰ পৰা নেগোচিয়েবল হ'ব আহিলে কিবা? নিশ্চয় কিবা এটা হ'ব, বেছি একো নহয়। কিবা স্পেচিয়েল কিবা আছে নেকি ডিলাৰৰ পৰা লোৱা, কিবা অফাৰ বা কিবা? ডবল হেলমেট পাব। ডাবল হেলমেট, হয়, সিংগল নহয়, ডাবল হেলমেট আপুনি ফ্ৰী পাব। এইটো স্পেচিয়েল অফাৰ হয়। এখন দেখাব। এখন 2019-ৰ নৱেম্বৰৰ গাড়ী হয়, গ্ৰাজিয়া 125। এখনৰ প্ৰাইচটো আহিব 46,000। 46,000 এখনৰ আস্কিং আছে, কিবা নেগোচিয়েবল কৰিব আহিলে। এখন 2018-ৰ লিমিটেড এডিশ্যন হয়, 18-ৰ লাষ্টৰ হয়, 5G, আপোনাৰ 44,000 আহিব। 44,000 এক্টিভা লিমিটেড এডিশ্যন না, 5G। 44,000ত আপুনি এখন লৈ যাব পাৰিব। টায়াৰ দেখা পাইছে নতুন, আৰু কণ্ডিশ্যন একদম A1। এইখন দেখাব। এখন য়ামাহা ফেচিনো 2023 মডেল হয়, 15,000 মান চলিছে। হয়, দামটো আহিব আপোনাৰ 50,000 আহিব। 50। কিবা এটা কমাই দিম 50,000ত আপুনি লৈ যাব পাৰিব, কিবা এটা নেগোচিয়েবল হৈ যাব, আৰু যি দেখিছে এইটো ঠিক কৰি দিয়া হ'ব। এইটো পাৰ্ট এটা লগাই দিয়া হ'ব, ঠিক কৰি দিয়া হ'ব, যে ভাল কণ্ডিশ্যনৰ গাড়ী পাব। এখন আপোনাৰ এক্টিভা 6G, 2.5 বছৰ হৈছে বয়স। কিলোমিটাৰটো আপোনাৰ 20,000 কিলোমিটাৰ চলিছে। 63,000 আহিব। হয়, যি আছে অৰিজিনেল আছে, একদম মিটাৰ টেম্পাৰিং হৈছে নেকি? নহয়, একদম অৰিজিনেল ন? অন ৰেকৰ্ড আছে। ইয়াত এটা গাড়ীটো মিটাৰ টেম্পাৰিং নহয়, এইবিলাক জেনুইন গাড়ী হয়। ঠিক আছে, কিমান দিব লাগিব এখন? এখন 63,000 আহিব। 63,000 এখন ল'ব পাৰিব। এখন আপোনাৰ 7 মাহৰ হয়, ডেষ্টিনি ZX টপ মডেল হয়। এখন আপোনাৰ 80,000 আহিব। 80,000, 5,000 কিলোমিটাৰ ৰানিং হৈছে। অনলি 7 মাহৰ গাড়ী। অনলি 5,000 চলিছে, আৰু কিমান? 7 মাহৰ গাড়ী। 7 মাহৰ গাড়ী। 7 মাহ হৈছে গাড়ী, কিমান দিব কৈছে? এখন 80,000 আহিব। 80,000ত লৈ যাব পাৰিব ডেষ্টিনি। এখন এণ্টক আপোনাৰ 125 XT টপ মডেল হয়, মোটামুটি 21,000 মান চলিছে। 2.5 বছৰ বয়স হৈছে। আপোনাৰ প্ৰাইচটো 73,000 আহিব। 73,000 দিব লাগিব ন? 73,000ত ল'ব পাৰিব আপুনি এণ্ট্ৰক এখন। এখন ডেষ্টিনি ZX, এইটো ছেকেণ্ড টপ হয়। এখন মোটামুটি 9 মাহ মান বয়স হৈছে, ৰানিং হৈছে 9,000 মান। 9,000 মান চলিছে ন? 9,000 মান ৰানিং হৈছে। এখন 74,000 আহিব। 74,000ত এখন লৈ যাব পাৰিব। এখন ডেষ্টিনি, ধুনীয়া কণ্ডিশ্যন, কালাৰ একদম জেনুইন পাব, কোনো ধৰণৰ ৰিপেইণ্ট নহয় গাড়ী। ঠিক আছে। এখন গ্লেমাৰ 2019 লাষ্টৰ হ'ব, মোটামুটি 45,000 মান চলিছে। ইঞ্জিন চিল হয়? ইঞ্জিন চিল আছে। কিমান দিব লাগিব এখন? এখন 50,000 আহিব। 50,000ত ল'ব পাৰিব। আহিলে ভাল, বেছি গাড়ী চলাই মেলি চাব। সেম 19-ৰ এখনো হয়, সেম প্ৰাইজত আহিব। এইটো 19-ৰ হয়, এইটো ফাৰ্ষ্টৰ হয়, এইটো লাষ্টৰ হয়। 19-ৰ ফাৰ্ষ্টৰ লাষ্ট। এইটো ৰানিংটো কম হৈছে, এইটো 40,000 মান হৈছে, এইটো 45 মান হৈছে ৰানিং। 40,000 মান চলিছে এখন 45,000 মান চলিছে। দাম
একেই হয়, দাম আপুনি লৈ যাব পাৰে। এখন পালচাৰ N125 আপোনাৰ 17 মাহ বয়স হৈছে, ৰানিংটো 13,000 মান হৈছে ৰানিং। নহয়, এইটো 7,000 কিলোমিটাৰ ৰানিং হৈছে। 7,000 এখন চলিছে। 7,000 ঠিক আছে। চলিছে। গাড়ী একদম নেক্সট টু শ্বৰুম কণ্ডিশ্যন আছে। ধুনীয়া কণ্ডিশ্যন। 76,000 আহিব। গাড়ীখন দেখাই লওক, একদম ব্ৰেণ্ড নিউ হৈ আছে গাড়ীখন। একদম নতুন বুলি ক'ব লাগিব, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। 70 কিমান? 76,000 আহিব। 76,000ত ল'ব পাৰিব। এইটো টপ মডেল হয়। টপ মডেল গাড়ী। নেক্সট আমাৰ এখন TVS এখন ষ্টাৰ স্পৰ্ট 2022 হয়। কিমান চলিছে এখন? 41,000 আহিব প্ৰাইচ। 41,000 আহিব। চলিছে কিমান? এখন 35 মান চলিছে। 35,000 মান চলিছে, 41,000ত দিব ন? হয়। আহিলে কিবা চামথিং ডিছকাউণ্ট কৰি দিব আৰু। ঠিক আছে। আৰু হেলমেট দুটাকে পাব, বাইক বা স্কুটি হওক যিকোনো লগত ন? হয়। এতিয়া এখন গ্লেমাৰ। এখন 2016ৰ গ্লেমাৰ আপোনাৰ 48,000 মান চলিছে গাড়ীখন। গাড়ী ইঞ্জিন ধুনীয়া হৈ আছে, চিলত আছে। প্ৰাইচটো 40,000 আহিব। 40,000ত আপুনি এখন গ্লেমাৰ লৈ যাব পাৰে। এতিয়া আৰু এখন আছে পালচাৰ। এখন N125 আপোনাৰ 13 মাহ হৈছে বয়স। এখন 76,000 আহিব। এখন ৰানিংটো অলপ বেছি হৈছে, 13,000 হৈছে। 13,000 আগত এখন দেখাইছিলো, এখন 7,000 আছিল। এখন 13,000 চলিছে। দামটো কিমান কৈছে? 76,000। 76,000ত লৈ যাব পাৰে। গাড়ী একদম ধুনীয়া, নতুনেই হয়, 13 মাহ হৈছে। হয়, 13 মাহ হৈছে। এখন 2024ৰ আপোনাৰ এক্সট্ৰিম 125 স্পৰ্টছ হয়, এখন টপ মডেল হয়। এইটো 70,000 আহিব। 70,000ত আপুনি এখন লৈ যাব পাৰে। ধুনীয়া টপ মডেল হয়, ধুনীয়া কালাৰ, একদম ধুনীয়া হৈ আছে। গাড়ীৰ টায়াৰো একদম নতুন হৈ আছে। দামটো জেনুইন হয়। এখন জুম ZX আপোনাৰ এষ্টেক হয়, টপ মডেল। আপোনাৰ 2 বছৰ 10 মাহ বয়স হৈছে। ৰানিংটো মোটামুটি 14,000 মান হৈছে। দামটো 48 আহিব। 48,000 ন? হয়। 48,000ত আপুনি এখন লৈ যাব পাৰিব, জুম এখন এক্টিভা 4G হয়, 2017 নৱেম্বৰ ডিচেম্বৰ মানৰ হ'ব। গাড়ীখন আপোনাৰ 34,000 মান চলিছে। হয়। প্ৰাইচটো 40,000 আহিব। এখন এক্টিভা আপুনি 40,000ত লৈ যাব পাৰে। কালাৰ জেনুইন কালাৰ। এখন দেখাই দিব জুম। এখন 2 বছৰ হৈছে। হয়। 2024ৰ লাষ্টৰ হয়। আপোনাৰ জুম 110 হয়। এখন আপোনাৰ প্ৰাইচটো 53 আহিব। 53 আহিব ন? এখন জুম আপুনি 53,000ত আপুনি লৈ যাব পাৰে। কালাৰ ভাল হৈ আছে আৰু দামটোও ধুনীয়া। টায়াৰ নতুন হৈ আছে ন? হয়। গাড়ীটো 14,000 মান ৰানিং হৈছে। কম চলিছে, 14,000 চলিছে মাত্ৰ। হয়। ঠিক আছে। এতিয়া এখন দেখাব। এখন 27,000 টকা আহিব, 2018ৰ ষ্টাৰ স্পৰ্ট। এখন মাত্ৰ 27,000ত আপুনি পাই যাব, ষ্টাৰ স্পৰ্ট। ঠিক আছে। এখন ল'বলৈ হ'লে আহিব লাগিব SS মটৰ্ছ নগাঁও। 27,000 মাত্ৰ। কিবা আহিলে আৰু কিবা এটা চাই দিব আৰু, লগত হেলমেট আছেই। বাৰু। গ্লেমাৰ। এখন গ্লেমাৰ 2022ৰ লাষ্টৰ হ'ব। এষ্টেক হয়, টপ মডেল। আপোনাৰ প্ৰাইচটো 48,000 আহিব। 48,000 এখন গ্লেমাৰ। একদম কালাৰ জিলিকি আছে। আপোনাৰ দামটো 48,000ত আপুনি লৈ যাব পাৰিব গ্লেমাৰ। এতিয়া এখন চিটি 110 হয়, 6 মাহৰ গাড়ী। আপোনাৰ ৰানিংটো হৈছে 3,000। ফুল অৰিজিনেলত আছে গাড়ীখন। একদম টায়াৰ নতুনেই হৈ আছে। প্ৰাইচটো 72,000 আহিব। কিমান চলিছে? 3,000। মাত্ৰ 3,000 চলিছে এখন বাইক। ঠিক আছে। মাত্ৰ 3,000 চলিছে আৰু প্ৰাইচটো এইটো 72,000। এইটো এতিয়ালৈকে প্লাষ্টিকে এৰাই যোৱা নাই। হয়, ইঞ্জিনৰ এই প্লাষ্টিকে এৰোৱা নাই এতিয়ালৈকে। আপুনি 72,000ত লৈ যাব পাৰিব এইখন। ঠিক আছে। এখন NS 125 2023ৰ হয়। 36,000 কিলোমিটাৰ ৰানিং হৈছে। 70,000 আহিব। 70,000ত পাব ন? এইখন 70,000ত পাব। পালচাৰ NS 125। বহুতক লাগে NS 125 আৰু গাড়ী ধুনীয়া কণ্ডিশ্যনত পাই আছে। দামটো কিমান কৈছে? 70,000ত আপুনি পাই যাব। ঠিক আছে। এখন নেক্সট এখন কম বাজেটৰ গাড়ী হয়, আপোনাৰ 22,000 টকা আহিব মাত্ৰ। 2013ৰ আপোনাৰ ইঞ্জিন চিল আছে।
বাকি ইঞ্জিন কন্ডিশন ঠিকে আছে, সেলফ টাইপ সব রানিং আছে। হয় টায়াৰো ভাল হৈ আছে, মাত্ৰ দুইটা টায়ার নতুন হৈ আছে। মাত্ৰ 22,000 টকাত আপুনি এখন বাইক লৈ যাব পাৰিব। এখনত বাৰ্গেনিং নহব, এইটোৱে ৰেট হ'ব। এইটোৱে 22,000 টকাই হ'ব, 22,000 টকা, কাৰণ বেছি কম দামৰ গাড়ীত বাৰ্গেনিং নহয়। হয় এতিয়া এইটো এখন দেখাব 220 এইটো 69,000 আহিব, 21 লাষ্টৰ হয়। 21 লাষ্ট 38,000 কিলোমিটাৰ চলিছে গাড়ীখন। হয় এখন ল'বলৈ আহিব লাগিব। কালাৰটো অৰিজিনেল আছে, কালাৰ অৰিজিনেল পেইণ্টৰ হয়। এখন বাইক দেখাব, কিন্তু আৰু ভালকে দেখাব লাগিছিলে। এখন বহুতে বিচাৰে, নামটো চাব পাৰে, হিমালয়ান। এখন কিমানৰ মডেল? এখন 2025ৰ হয়। 2025ৰ হিমালয়ান আছে। মই ভালকে দেখাব পৰা নাই, 9,000 কিলোমিটাৰ ৰানিং হৈছে। 9,000 হয়, অনলি 9,000 কিলোমিটাৰ চলিছে এখন হিমালয়ান। বহুতক লাগে টুৰিং বাইক। এইটো কিমান দিব প্ৰাইচটো লাগিব? 2,55,000 টকা আহিব। এখনৰ দাম 2,55,000 টকা, আৰু গাড়ী একদম নতুন বুলি ক'ব লাগিব। কালাৰৰ পৰা আদি কৰি আপোনাৰ দামটো কিমান কৈছে? 2,55,000 টকা, আৰু চলিছে বহুত কম। কিমান আছিলে? 9,000 মাত্ৰ 9,000 কিলোমিটাৰ চলিছে। ৰয়েল এনফিল্ড হিমালয়ান। যদি আপুনি হিমালয়ান বিচাৰি আছে, ছেকেণ্ড হেণ্ডত আপুনি এখন পাই আছে, আৰু দামটো যিমান কোৱা আছে কিবা এটা কৰিব, কম বেছ কিবা এটা হ'ব আৰু আহিলে। ঠিক আছে, এইখন ল'বলৈ আহিব পাৰে আপুনি আমাৰ এছ এছ মটৰ্ছত। এখন FZ 2017ৰ ডিচেম্বৰৰ হয়, 54,000 ৰানিং হৈছে। ব্লক পুৰা চিল আছে, বস্তু একো চেঞ্জ হোৱা নাই, ফুল অৰিজিনেলত আছে। চিল ইঞ্জিন হয়, কোনো ধৰণৰ খোলা হোৱা নাই ইঞ্জিন। এখন ল'বলৈ আপুনি আহিব পাৰে। কিমান দাম? এইটো 58,000 আহিব। 58,000ত আপুনি পাই যাব এইখন। ঠিক আছে, TVS এখন দুখন আছে, দুখন দেখাই দিব। এখন 2 বছৰ 2 মাহ মান হ'ব, এখন 2.5 বছৰৰ হয়। দুইখন 65K আহিব। এখন 25,000 চলিছে, এখন 18,000। এখন 25,000 চলিছে, এখন 18,000 চলিছে। 65K আহিব ন? 65K আহিব। 65,000কে দাম আহিব। ল'বলৈ আপুনি আহিব পাৰে। ঠিক আছে, এখন FZ দেখাব। এখন 2022ৰ হয়, FZ ভাৰ্চন 3 হয়। কিমান মডেল বুলি কৈছে? 2022ৰ হয়, ভাৰ্জন 3 FZ। এখন 3.5 বছৰ বয়স হৈছে। হয়, প্ৰাইচটো 68 আহিব। 68,000ত আপুনি FZ ভাৰ্জন 3 পাই যাব। ইঞ্জিন চিল আছে। ইঞ্জিন চিল। বহুতে বিচাৰে কমফৰ্টেবল বাইক হয়, FZ বিচাৰে। গতিকে আপুনি এইখন ল'বলৈ 68,000 লৈ আহিব লাগিব। নগাঁৱৰ গাড়ী হয় ল'বলৈ হ'লে। ঠিক আছে, এতিয়া আছে XL 100। এখন 2024ৰ লাষ্টৰ হয়, 1 বছৰ 10 মাহ মান হৈছে বয়স। ৰানিংটো আপোনাৰ 21,000 হৈছে। পুৰা ধুনীয়া হৈ আছে গাড়ীখন। 21,000 চলিছে এখন গাড়ী। 21,000 চলিছে। হয়, দামটো এখন 44 আহিব। 44,000ত আপুনি XL 100 লৈ যাব পাৰিব। নেক্সট আৰু এখন আছে জুম নহয় জানো? এখন 2.5 বছৰ হৈছে, 2023ৰ লাষ্টৰ। এখন ৰানিংটো অলপ বেছি হৈছে, মোটামুটি 45,000 মান ৰানিং হৈছে। গাড়ীৰ ইঞ্জিন ধুনীয়া হৈ আছে, ইঞ্জিন চিল আছে। ইঞ্জিন চিল আছে। প্ৰাইচটো আপোনাৰ 42,000 টকা আহিব। 42,000ত আপুনি এখন চেম দেখাইছিলোঁ আগত, এখন 50,000 টকাত, এখন 42,000 টকা। 42,000ত ৰানিংটো অকণ বেছি হোৱাৰ কাৰণে প্ৰাইচটো কম। পালচাৰ এখন আছে 150, এখন 2019ৰ 50,000 মান ৰানিং হৈছে। 50,000 চলিছে ন? 50,000 মান হৈছে আৰু। এখন প্ৰাইচটো 54 আহিব। 54,000 ইঞ্জিন চিল হয়, 150। ঠিক আছে, টায়াৰো ভাল হৈ আছে, আহিব পাৰিব ল'বলৈ। গ্লেমাৰ এখন আছে। কিমান মডেল এখন? এখন 2025ৰ অক্টোবৰৰ, 7 মাহ হৈছে। 7 মাহ হৈছে বয়স, মাত্ৰ 7 মাহ হৈছে। 2025ৰ গ্লেমাৰ এক্সটেক ন? এক্সটেক। এখন ৰানিংটো 12,000 মান হৈছে। 12,000 চলিছে মাত্ৰ। হয়, 64,000 আহিব। 64,000 গ্লেমাৰ আপুনি ল'বলৈ হ'লে আহিব পাৰে। আৰু এখন গ্লেমাৰ আছে, সেইখন কিমান মডেল? এখন 2022ৰ নগাঁও নাম্বাৰ হয়। 2022ৰ এইখন 31,000 মান ৰানিং হৈছে। 48,000 আহিব। 48,000 সেইখন গ্লেমাৰ, নগাঁৱৰ গাড়ী হয়। LED হেডলাইট ন? LED হেডলাইট। এইটো এক্সটেক হয়, টপ মডেলে হয়। গ্লেমাৰ আছে, বা আপোনাৰ FZ আছে, পালচাৰ আছে, বা আপুনি স্কুটিটো বহুত
স্কুটি ভেৰিয়েণ্ট আছে যি লাগে পাই পাব যাব আৰু আছে গাড়ী আৰু গাড়ী আছে এক্টিভা আৰু আছে আপোনাৰ ব্লু কালাৰত এক্টিভা হ'ব ব্লেক কালাৰত এক্টিভা হ'ব 6G হয় প্লাস জুমো আছে আৰু কালাৰত আছে মানে বাইক যিমান দেখুওৱা হৈছে আৰু বহুত বাইক বা স্কুটি আছে যদি আপুনি ছেকেণ্ড হেণ্ডত বাইক বা স্কুটি কম দামত বিচাৰি আছে তেনেহ'লে আপুনি এবাৰ আমাৰ নগাঁৱত নতুনকৈ খোলা এছ মটৰ্ছত আপুনি ভিজিট কৰিব পাৰে ইয়াত আহিলে আপুনি কম দামত বাইক বা কম দামত স্কুটি ইয়াৰ পৰা লৈ যাব পাৰিব আৰু ভাল বাইক ৰখা হৈছে ভাল স্কুটি ৰখা হৈছে একদম আপুনি প্ৰায়ভাগ নতুন গাড়ী ৰখোৱা হৈছে মানে 21 22 23 25লৈকে গাড়ী বা 26ৰ গাড়ীও আপুনি ইয়াত পাই যাব বাইক বা স্কুটি তেনেকৈ এটা হিমালয়ান দেখাইছোঁ একদম নতুন গাড়ী মাত্ৰ 9000 কিলোমিটাৰ চলিছে ইমান নতুন গাড়ী আপুনি পাই আছে আৰু কম দামত ছেকেণ্ড হেণ্ড মূল্যত আপুনি পাই যাব গতিকে বেছি দেৰি নকৰোঁ যদি আমাৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ধৰণৰ গাড়ী ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায় আৰু পেজটোত ফ'ল' কৰি ল'ব গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ তেতিয়াহ'লে নমস্কাৰ